নমস্কাৰ প্ৰিয় দৰ্শকসকল, অসমীয়া বৰ্ষচক্ৰৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আপোনালোকক অসমীয়া নৱবৰ্ষৰ ৰাশিফলৰ বিষয়ে জনাই আহিছিলোঁ। ইয়াৰ পূৰ্বতে আমি মেষ ৰাশিৰ পৰা কন্যা ৰাশি পৰ্যন্ত এবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাই আহিছোঁ। আজি আমি তুলা ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ অসমীয়া নৱবৰ্ষত কোনটো ক্ষেত্ৰত শুভ খবৰ আহিব, কোন কোন ক্ষেত্ৰত গ্ৰহসমূহৰ শুভ দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত থাকিব সেই বিষয়ে আজি ভিডিঅ'ত জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তুলা ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ অসমীয়া নৱবৰ্ষত বৃহস্পতি গ্ৰহ যিহেতু কৰ্মস্থানত প্ৰৱেশ কৰিব গৈ আছে, গতিকে কৰ্মস্থানত বৃহস্পতি গ্ৰহৰ প্ৰৱেশ হোৱাৰ লগে লগে আপোনাৰ কৰ্মত বিভিন্ন প্ৰকাৰৰ শুভ খবৰ লাভ কৰিব। বিশেষকৈ জুন মাহৰ 1 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 31 তাৰিখলৈকে যিহেতু বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা কৰ্মস্থানত প্ৰৱেশ কৰিব, গতিকে সেইখিনি সময়ৰ ভিতৰত আপুনি কৰ্মত গুৰু সহায় লাভ কৰিব। কাৰণ যেতিয়া বৃহস্পতি গ্ৰহ কৰ্মস্থানত স্থিতি হয় তেতিয়াই কৰ্মৰ ক্ষেত্ৰত শুভ ফলাফলবোৰ আহিব ধৰে। গতিকে এই বছৰ আপোনাৰ এইখিনি সময়ৰ ভিতৰত যিহেতু বৃহস্পতি গ্ৰহ কৰ্মস্থানত থাকিব, তেতিয়া লক্ষ্য কৰিব আপুনি প্ৰায় প্ৰত্যেকটো দিশত গুৰু সহায় লাভ কৰিব, শুভ ফলাফল লাভ কৰিব। বিশেষকৈ কৰ্মস্থানৰ বৃহস্পতিৰ পূৰ্ণ দৃষ্টি যিহেতু আপোনাৰ ধনস্থানতো থাকিব, গতিকে ধনস্থানত বৃহস্পতি গ্ৰহৰ দৃষ্টি হোৱাৰ লগে লগে আপুনি কৰ্মৰ জৰিয়তে ধন উপাৰ্জন কৰিব পাৰিব। কৰ্মত আপুনি যিমান ধন লাভ কৰিব সেইখিনি ধনৰ কিছু ধন হ'লেও এই বছৰত সঞ্চয় কৰিব পাৰিব। বৃহস্পতি গ্ৰহই এই বছৰত আপোনাৰ সঞ্চয় কৰাব। লগতে আপুনি নিজৰ কথা বতৰাৰ জৰিয়তে সমাজত লোকপ্ৰিয়তা লাভ কৰিব। কাৰণ দ্বিতীয় স্থানত যেতিয়া বৃহস্পতি গ্ৰহৰ দৃষ্টি নতুবা স্থিতি হয় তেতিয়াই নিজৰ কথা বতৰাৰে আনক প্ৰভাৱিত কৰাৰ ব্যক্তিত্ব সেই ব্যক্তিগৰাকীৰ ভিতৰত আহে। গতিকে তেনেধৰণৰ শুভ সংযোগ এই বছৰত আপোনাৰ ৰাশিৰ ওপৰত দেখা পোৱা গৈছে। লগতে আপুনি কোৱা কথাবোৰ সকলোৱে এইকাৰণেই মানি চলিব কাৰণ দ্বিতীয় স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব। সেইকাৰণে আপোনাক সকলোৱে সন্মান কৰিব। মান সন্মান প্ৰতিষ্ঠা জুন মাহৰ পৰা অক্টোবৰ মাহলৈ আপোনাৰ বৃদ্ধি পাব। আত্মীয় কুটুম্ব ব্যক্তিৰ সৈতেও আপোনাৰ যোগাযোগবোৰ এই বছৰত নিশ্চয় বাঢ়িব ধৰিব। লগতে বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি যিহেতু চতুৰ্থ স্থানত পৰিব, গতিকে চতুৰ্থ স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে বন্ধু বান্ধৱৰ পৰা সহায় সহযোগিতাৰ যোগ লৈ আনিব। বন্ধু স্থানত বৃহস্পতি গ্ৰহৰ যেতিয়াই দৃষ্টি পৰে তেতিয়াই সৎবন্ধু প্ৰাপ্তি হয়। ভাল বন্ধুৰ জৰিয়তে আপোনাৰ মিত্ৰতা হ'ব ধৰে। গতিকে এই বছৰত আপোনাৰ তেনেধৰণৰ সংযোগ দেখা পোৱা গৈছে। ঘৰত নতুন সা সম্পত্তিবোৰ আপোনাৰ বাঢ়িব ধৰিব। কাৰণ বৃহস্পতি গ্ৰহই চতুৰ্থত দৃষ্টি দিলে ঘৰত ভাল বস্তুৰ আগমন হ'ব আৰু সা সম্পত্তিবোৰ বৃদ্ধি পাব পাৰে। বিশেষকৈ অলংকাৰ পাতি সোণৰ গহনা, সোণৰ অলংকাৰ বৃদ্ধিৰ সম্ভাৱনা আপোনাৰ ঘৰখনত দেখা পোৱা গৈছে। লগতে ষষ্ঠ স্থানতো যিহেতু বৃহস্পতিৰ পূৰ্ণ দৃষ্টি অক্টোবৰ মাহলৈকে থাকিব, গতিকে সেইখিনি সময়ত আপোনাৰ স্বাস্থ্যত চলি থকা অশুভ প্ৰভাৱৰ পৰা বৃহস্পতি গ্ৰহই বহুখিনি আপোনাক পৰিত্ৰাণ দিব। কাৰণ বৃহস্পতি গ্ৰহৰ দৃষ্টি হৈছে অমৃতময় দৃষ্টি আৰু যেতিয়াই ষষ্ঠ স্থানৰ সৈতে বৃহস্পতি গ্ৰহৰ দৃষ্টি নতুবা সংযোগ হয় তেতিয়া ৰোগ ব্যাধিৰ পৰিমাণো বহু পৰিমাণে কম হয়। গতিকে শুভ সংযোগদায়ক গ্ৰহস্থিতি আপোনাৰ অক্টোবৰ মাহলৈকে দেখা পোৱা গৈছে। কিন্তু অক্টোবৰৰ পিছত বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা একাদশ স্থানত প্ৰৱেশ কৰিব। একাদশ স্থানত বৃহস্পতি গ্ৰহ যেতিয়াই সংযোগ হয় তেতিয়াই ধন উপাৰ্জনৰ মাত্ৰা বাঢ়িব ধৰে। কাৰণ একাদশ স্থান হৈছে উপাৰ্জনৰ স্থান আৰু উপাৰ্জনৰ সৈতে বৃহস্পতি গ্ৰহৰ সংযোগ হ'লে কেইবাটাও পথৰ পৰা আপোনাৰ ধন আহিব ধৰে। কিন্তু সৎ পথেৰে আপুনি ধন উপাৰ্জন কৰাৰ
চেষ্টা কৰক যিমান সৎ পথেৰে ধন উপাৰ্জন কৰাৰ চেষ্টা কৰিব সিমানেই আপোনাৰ অক্টোবৰ মাহৰ পিছৰ সময়খিনিত ধন আগমনৰ মাত্ৰা বাঢ়িব ধৰিব আপোনাৰ মনৰ আশাবোৰো বৃহস্পতি গ্ৰহই সেইখিনি সময়ত পূৰণ কৰাব কাৰণ প্ৰায় জানুৱাৰী মাহ মানলৈকে 2027 চনৰ জানুৱাৰীলৈকে বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা একাদশত থাকিব গতিকে সেইখিনি সময়ত আপুনি নিজৰ মনৰ আশাবোৰ পূৰণ কৰাৰ পূৰ্ণ সুযোগ সুবিধাও লাভ কৰিব লগতে পঞ্চম স্থানত বৃহস্পতি গ্ৰহৰ দৃষ্টি অক্টোবৰ মাহৰ পিছত পৰিব গতিকে সেইখিনি সময়ত প্ৰেম সম্পৰ্কটো মধুৰতা আহিব পঢ়া শুনাৰ ক্ষেত্ৰতো অকণমান মন বহিব লগতে প্ৰেম বিবাহ হোৱাৰ সম্ভাৱনা এই বছৰ অক্টোবৰ মাহৰ পিছৰ সময়খিনিত দেখা পোৱা গৈছে কাৰণ সেইখিনি সময়ত সপ্তম আৰু পঞ্চম এই দুইটা স্থানত বৃহস্পতি গ্ৰহৰ অমৃতময় দৃষ্টি থাকিব যিটো কাৰণত প্ৰেম বিবাহৰ এক শুভ সংযোগ আহি পৰিব আৰু যিসকল পূৰ্বৰ পৰাই বিবাহিত ব্যক্তি তেওঁলোকৰো অক্টোবৰ মাহৰ পিছত সম্পৰ্কত মধুৰতা আহিব বুজাবুজি তেওঁলোকৰ বৃদ্ধি পাব ঘৰ সংসাৰত বিভিন্ন ধৰণৰ শুভ খবৰ আহিব ধৰিব গতিকে লক্ষ্য কৰিলে প্ৰায় দুয়োটা স্থিতিয়ে গোটেই বছৰটোতে বৃহস্পতি গ্ৰহ তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে এক শুভ স্থিতিত এই বছৰ থাকিব গতিকে বৃহস্পতি গ্ৰহৰ কোনো ধৰণৰ প্ৰতিকাৰ কৰাৰ এই বছৰত প্ৰয়োজন নাই নিশ্চয় ধুনীয়াকৈ আপোনাৰ বছৰটো পাৰ হ'ব কিন্তু শনিদেৱৰ স্থিতি এই বছৰ যেহেতু ৰাশিৰ পৰা ষষ্ঠ স্থানত থাকিব যোৱা বছৰ আপোনাৰ ৰাশিৰ পৰা ষষ্ঠতে আছিল ষষ্ঠত শনিদেৱে শত্ৰুহন্তা যুগৰ সৃষ্টি কৰে শত্ৰু বিশেষকৈ ৰোগ ৰিপু ঋণ এই তিনিটা ক্ষেত্ৰত শনিদেৱে কিছু পৰিত্ৰাণ দিব অৱশ্যে ৰোগ ব্যাধি মাজে সময়ে অকণমান হৈ থাকিব যিটো ৰোগ হ'ব সেইটো ৰোগৰ চিকিৎসা অকণমান দীঘলীয়াকৈ কৰিব লাগিব তেতিয়াহে আপোনাৰ ৰোগ ব্যাধিবোৰ কমিব কিন্তু ঋণ লৈ যদি আপুনি কাম কৰিম বুলি ভাবিছে কৰিব পাৰে সৎ পথেৰে আপুনি ঋণ লওক নিশ্চয় এই বছৰত উন্নতি প্ৰগতিত আপুনি আগবাঢ়ি যাব পাৰিব কিন্তু শনিদেৱে অকণমান খৰচ পাতি আপোনাৰ বঢ়াব দ্বাদশ স্থানত যেহেতু শনিদেৱৰ পূৰ্ণ দৃষ্টি এই বছৰত থাকিব দ্বাদশ অষ্টম আৰু তৃতীয় এই তিনিটা স্থানত শনিদেৱৰ দৃষ্টিয়ে মাজে সময়ে খৰচৰ মাত্ৰা অকণমান বঢ়াব পাৰে গতিকে খৰচত কিছু নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে লগতে ৰাহু এই বছৰ যেহেতু আপোনাৰ পঞ্চমত স্থিতি হৈ যোৱা বছৰো আছিল এই বছৰো সম্পূৰ্ণ অসমীয়া নৱবৰ্ষতো ৰাহু আপোনাৰ ৰাশিৰ পৰা পঞ্চমতে থাকিব গতিকে ৰাহু পঞ্চমত থকাৰ বাবে আপোনাৰ পঢ়া শুনাত অকণমান অসুবিধা হ'ব পাৰে পঢ়াৰ নামত যিমান সময় আপুনি পঢ়িম বুলি ভাবি আছে সিমান ধৈৰ্য নাথাকিব গতিকে ৰাহুৱে প্ৰথম সময়ত অকণমান ধৈৰ্য এই বছৰটো কমাব গতিকে যিমান পাৰে অকণমান ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে মাজে সময়ে ৰাহুৰ প্ৰতিকাৰ আপুনি কৰি থাকিব তেতিয়া শুভ ফল নিশ্চয় লাভ কৰিব ৰাহুৰ প্ৰতিকাৰ হিচাপত আপুনি যিসকল ব্যক্তিৰ অংগ ঘাটি থাকে অৰ্থাৎ হাত ভৰি যিসকল ব্যক্তিৰ নাথাকে তেওঁলোকক আপোনালোকে প্ৰতি শনিবাৰ নতুবা মঙলবাৰে ক'লা বস্তু দান কৰাৰ চেষ্টা কৰক তেতিয়া দেখিব আপুনি নিশ্চয় ৰাহু আৰু শনিজনিত পীড়াৰ পৰা মুক্তি লাভ কৰিব পাৰিব অৱশ্যে ক'লা বস্তু শনিবাৰৰ দিনটো দান কৰাটো ৰাহু আৰু শনিৰ পৰা অশুভ প্ৰভাৱযুক্ত দৃষ্টিৰ পৰা মুক্তি লাভ কৰা যায় গতিকে আপুনি কৰিব পাৰে তেতিয়া নিশ্চয় শুভ ফল আপুনি লাভ কৰিব লগতে ৰাহুৱে উচ্চ শিক্ষাৰ ক্ষেত্ৰতো অকণমান বাধা আনিব পাৰে উচ্চ শিক্ষা ল'বলৈ যদি আপুনি বিচাৰি আছে তেতিয়াহ'লে সময়ৰ মূৰত কাম বনবোৰ হ'ব নিদিব অকণমান খেলি মেলি যোৱা বছৰ পঢ়া শুনাৰ ক্ষেত্ৰত হৈ আছিল এই বছৰটো চলি থাকিব গতিকে মাজে সময়ে প্ৰতিকাৰ আপুনি কৰি থাকিব লগতে একাদশ স্থানত ৰাহুৰ পূৰ্ণ দৃষ্টিয়ে এই বছৰত আপোনাৰ আকস্মিক ধন প্ৰাপ্তিত ৰাহুৱে কিছু সহায় কৰিব একাদশত যেতিয়া ৰাহুৰ সংযোগ হয় তেতিয়া আকস্মিক ধন আগমন হোৱা পৰিলক্ষিত হয় গতিকে তেনে যোগ এবাৰো আপোনাৰ কিছু দেখা পোৱা গৈছে লগতে ৰাহুৰ দৃষ্টি যেহেতু আপোনাৰ ৰাশিত পূৰ্ণ ৰূপত থাকিব কেতু যেহেতু পূৰ্বৰ পৰাই আপোনাৰ ৰাশিত আছে গতিকে অকণমান পেটৰ সমস্যা মাজে সময়ে হৈ থাকিব আপুনি পেটৰ অসুখ যেন অনুভৱ কৰি থাকিব পাৰে হয়তো কিবা হৈ আছে নেকি আপুনি নিজে অনুভৱ কৰি থাকিব পাৰে অৰ্থাৎ ভ্ৰম কিছু আপোনাৰ মনত
আহিব পাৰে। গতিকে প্ৰতি শনিবাৰ মঙলবাৰ পাৰিলে প্ৰতিদিনেই আপুনি হনুমান চালিচা পাঠ কৰাৰ চেষ্টা কৰক। তেতিয়া দেখিব বহু অশুভ প্ৰভাৱৰ পৰা, ৰাহু আৰু শনিজনিত কেতুজনিত অশুভ প্ৰভাৱৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰিব। অৱশ্যে যিহেতু বৃহস্পতি গ্ৰহৰ স্থিতি এই বছৰত আপোনাৰ বাবে অনুকূল, গতিকে বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। কাৰণ বৃহস্পতি গ্ৰহৰ স্থিতি আৰু দৃষ্টি যেতিয়াই শুভ অৱস্থাত থাকে তেতিয়াই বাকী অশুভ গ্ৰহৰ প্ৰভাৱ থাকিলেও সেই বৃহস্পতি গ্ৰহৰ অমৃতময় দৃষ্টি আৰু স্থিতিয়ে বহুখিনি অশুভ প্ৰভাৱ প্ৰশমন কৰি দিয়ে। গতিকে আশীষ কৰিছোঁ এইবাৰ যেন বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি আপোনাৰ কৰ্ম, উপাৰ্জন আৰু অন্য প্ৰায় প্ৰতিটো দিশত থাকক, তাৰেই কামনা কৰিছোঁ। আৰু আগন্তুক নৱবৰ্ষটো আপোনালোকৰ শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।